মই পিতৃ সম্পত্তি লৈ যুঁজি আছোঁ আজি 1 বছৰৰ পৰা পিতৃ সম্পত্তি লৈ যুঁজি আছোঁ মই কোনো দলাল নহয় মই পিতৃ সম্পত্তি লৈ মই যুঁজি আছোঁ তেওঁলোকে এটা নিউজ বজাইছে যে মই দলাল বুলি মোৰ দাদাজন দলাল বুলি মোৰ দাদাজনে মাটিৰ বিষয়ে একো নাজানে মই দাদাজন বিজনেছমেন মানুহ হয় এই এমাহ হৈছে ঘৰত আহিছে কিন্তু মই দাদা দলাল নহয় যিবিলাকে মোক দলাল বুলি কৈছে তেওঁলোকে দলাল লৈ ঘূৰি আছে 3-4টা দলাল লৈ ঘূৰি আছে পূৰ্বতে দলালি অভিযোগত বহুত দলালি অভিযোগ আছে এই নীলবাগানত এটা এনেকা দলালি কৰি বাইকৰ মাত হাই কাজিয়া লগাই এটা বাই মৃত্যুটো গৈছে তেওঁ মৃত্যুটো আকলি ল'বলগীয়া হৈছে এই মানুহজনে এনেকা কৰাইছে এতিয়া এই কেইজনৰ লগতো এই দলাল কেইজন আছে লাগি পেলাই আজি মোৰ পিতৃ সম্পত্তিত মই লাগি থকাৰ কাৰণে তেওঁলোকে মোক দলাল বুলি কৈছে মই কোনো দলাল নহয় বেলেগৰ মানুহকে বেলেগৰ মাটিটো কেতিয়া যোৱা নাই বেলেগৰ কাম লৈ কেতিয়া অফিচত যোৱা নাই কোনো অফিচিয়েল মণ্ডলে কোনো খানংগৰ কোনো অফিচে মোক ক'ব নোৱাৰিব যে মই অফিচত গৈ কিবা কাম কৰিছোঁ মোৰ দেউতাৰ মাটি লৈ মই কাগজ লৈ অফিচত গৈছিলোঁ আজিৰো এতিয়া কাগজ মোৰ হাতত দেখিছে তো আপোনালোকে এই কাগজ মোৰ দেউতাই দিয়া কাগজ মই আমালোকৰ মাটিৰ বিষয়ে ইমান বেছি নাজানো দেউতাই দিয়া কাগজ সেইকাৰণে এই কাগজৰ ভিত্তিত আমি আমাৰ মাটিৰ মোৰ যি পিতৃ সম্পত্তি এটো ওলাবলৈ ধৰিছোঁ কিন্তু যি পিতৃ সম্পত্তি মই এতিয়া মই ওলাবলৈ ধৰিছোঁ এইটো মোৰ দখলতে আছে তেওঁলোকে আহি বলপূৰ্বকভাৱে ৰাতি গুণ্ডা বাহিনী লগাই আৰু এই দলাল এজন আছে ডাঙৰ নেতা দলাল সি তাক লৈ আহি ইয়াত মোৰ পিতৃ দিয়া বেৰাখন ভাংচুৰ কৰিছে আৰু ৰাতি দলাল লৈ দা ঝুং লৈ আহিছে আহি মোক মই অকল লাইট লৈ গৈছিলোঁ যেন কোনে কি কৰি আছে চাবৰ কাৰণে গৈ দেখিছোঁ তেওঁলোকে দলাল আৰু ভাড়াতীয়া মানুহ লৈ আহি ইয়াত মোৰ বেৰাখন ভাঙিছে পিতৃ সম্পত্তি মোৰ দখলত থকা মাটিখন তেওঁ বলপূৰ্বকভাৱে ভাঙিছে এতিয়া আমালোকৰ ওপৰত ভুৱা গোচৰ দি এৰেষ্ট কৰাব বিচাৰি আছে ভুৱা গোচৰ তৰি আছে আমালোকৰ পিছফালে মানুহ লগাই আছে আমি ক'ত গৈ আছোঁ ক'ত না ইমান সাহস যদি তেওঁলোকে মোৰ পিছফালে মানুহ লগাব লাগে নেকি আৰু তেওঁলোকৰ যদি দলিল আছে মোৰ ককাৰ পৰা মাটিটো কিনিছে মোৰ দেউতাকৰ পৰা কিনিছে তেওঁলোকে তেওঁ দলিলখন ৰাজহুৱা কৰক ৰাইজক দেখুৱাওক এইটো কৰিছে মতিউৰ ৰহমান লস্কৰ সজ্জাদুৰ ৰহমান আৰ্তমিজুৰ ৰহমান আৰু আব্দুল মুনিম আলতাফ হুছেইন আব্দুল হামিদ আৰু কেইটা আছে এইকেইটাই কৰিছে আপোনাৰ কি হয় এওঁলোক মোৰ একো নহয় মোৰ পাট্টাৰ মানুহ নহয় বহুত দূৰৰ মানুহ একেইজন মোৰ আৰু এটা পাট্টাত আছে তেওঁলোকে মোৰ গ্ৰেণ্ডফাদাৰৰ নাম লগাই মাটিটো উত্তৰাধিকাৰী কৰি লৈছে তেওঁৰ নাম আতাউৰ ৰহমান হয় আতাউৰ ৰহমানে মোৰ গ্ৰেণ্ডফাদাৰৰ নাম মনোহৰৰ নাম লগাই তেওঁলোকে মাটিটো খাই আছে এতিয়ালৈকে এই পাট্টাটো তেওঁলোকে দলিল দিব লাগিব আতাউৰ ৰহমানৰ দেউতাকৰ নাম কি আতাউৰ ৰহমান দেউতাকৰ নামটো মই নাজানো মই শুনামতে শুনিছোঁ যেন তেওঁৰ নাম কালাৰাজানা কি হয় কিন্তু ইয়াত মোৰ গ্ৰেণ্ডফাদাৰৰ নাম লগাই তেওঁ মাটিটো খাই আছে এতিয়ালৈকে তো মোৰ পিতৃ সম্পত্তি 3 বিঘা 33 মুঠা মাটিলৈ চলি আছে কিন্তু এতিয়া দেখিছোঁ তেওঁলোকে ভুৱা কাগজত পূৰ্বতে তেওঁলোকে এই মাটিখিনি ভুৱা লগাইছে নাম বিনা দলিল নাই সেই কিবা চিটা নামজাৰি কৰি মোৰ পিতৃৰ যিটো মাটি আছে এইটো মাটি 18 বিঘা মাটিয়েই নাই এই মাটিটোৰ 18 বিঘা মাটিয়েই নাই পাট্টাত 18 বিঘা মাটিয়েই নাই তেওঁলোকে 18 বিঘা নামজাৰি কৰি ৰাখি দিছে এই 18 বিঘা মাটিটো ক'ৰ পৰা আহিব তেওঁলোকৰ ওচৰত বিক্ৰী কিমান কৰিছে দলিল আছে তেওঁলোকক কিন্তু 18 বিঘা মাটি পাট্টাটো নাই তেওঁলোকে 18 বিঘা নামজাৰি কৰি ৰাখিছে এইটো কিন্তু ভুৱা এইটো কাৰণে মই ডিচি অফিচত যাম ডিচি ছাৰৰ ওচৰত মই এইটো আবেদন দিম এতিয়া বন্ধ আছে শনিবাৰ ৰবিবাৰ বন্ধ হৈ গ'লে মই সোমবাৰত যাম মই সন্দৰ্ভত মই এজাহাৰ দিছোঁ মোৰাজাৰ থানাতো এজাহাৰ দিছোঁ আৰু SP ছাৰৰ ওচৰত এখন এজাহাৰ দিছোঁ যিটো নিউজ বাজিছে মোক দলাল বুলি কৈছে মই দলাল নহয় মই পিতৃ সম্পত্তিলৈ মই লাগি আছোঁ আৰু পূৰ্বতে মোৰ পিতৃ বহুত দুখীয়া মানুহ আছিলে সেইকাৰণে তেওঁলোকে বলপূৰ্বকভাৱে মোৰ পিতৃৰ সম্পত্তিখিনি কাঢ়ি লৈ গৈছে কিমান নম্বৰ পাট্টা মোৰ 26 নম্বৰ অল পাট্টা 2681 দাগ আৰু এতিয়া মই যিটো পাট্টা মোৰ দেউতাই কৰি দি গৈছে তাৰ 368 পাট্টা আৰু 491 দাগ বৰ্তমান চলি থকা বিবাদৰ মাটি কিমানখিনি আছিল মাটিটো বৰ্তমানে মই 3 বিঘা 33 মুঠা কিন্তু এতিয়া দেখিছোঁ যেন যিমানখিনি তেওঁলোকে পাট্টাত মাটিখিনি লিখি ৰাখিছে যেন 18 বিঘা মাটি ইয়াত মোৰ বা দেউতাকৰ কোনো 18 বিঘা মাটিয়েই নাই ইয়াত মোৰ ককাইৰ মাটিও নাই 18 বিঘা তেওঁলোকে 18 বিঘা ৰেজিষ্টাৰ কৰি ৰাখি দিছে এইটো ভুৱা এইটো চক্ৰৰ বিষয়ে মই আহ্বান জনাম যে এইটো চাই উচিত তদন্ত কৰি দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত